হয় আমি পুৱাৰে পৰা গহপুৰৰ যি বান পৰিস্থিতি আমি দেখুৱাই আহিছোঁ। আপুনি যদি এফালে মন কৰে গহপুৰৰ চত্ৰঙৰ যি বানৰ বিভীষিকা, আনফালে এতিয়া ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পাইছে তাৰ ফলত এতিয়া গহপুৰৰ কেইবাখনো পঞ্চায়ত ইতিমধ্যে পানীৰ তলত আছে। ইয়াৰ মাজতে এটা আমি দুখ লগা পৰিৱেশ দেখুৱাম। এই যিটো পৰিয়াল, এই পৰিয়ালটোৰ যিগৰাকী মহিলাগৰাকী আজিৰ পৰা 11 দিন পূৰ্বে তেখেত ঢুকাইছিল, কিন্তু তেওঁলোকৰ যি কাজ, তেওঁলোকৰ যি সকাম, সেয়া সকাম পাতিব পৰা নাই। চাৰিওফালে কিয়নো কেৱল পানী আৰু তাৰ মাজতে তেওঁলোকৰ যি কাৰুকাৰ্য সেয়া কৰিবলৈ আগবাঢ়িছে। আমি এটা অত্যন্ত দুখ লগা পৰিৱেশ দেখুৱাইছোঁ। আৰু আপুনি যদি মন কৰে এতিয়া গহপুৰৰ বিভিন্ন অঞ্চল কেৱল পানীৰ মাজত বুৰ যোৱা পৰিলক্ষিত হৈছে। কেইবাখনো গাঁও পঞ্চায়তৰ কেইবা শতাধিক ৰাইজ এতিয়া কেৱল পানীৰ তলত আছে বুলি ক'ব পাৰি। কিন্তু তাৰ মাজতে এটা অত্যন্ত দুখ লগা এটা পৰিৱেশ আমি ND24 দখলৰ দিশৰ চেষ্টা কৰিছোঁ। আৰু আজি এই পৰিয়ালটোৰ যিগৰাকী মূল মহিলাগৰাকী ঢুকুৱা আজি 11 দিন হৈছে আৰু তেওঁলোকৰ যি কাৰুকাৰ্য পানীৰ মাজতে পাতিব লগা পৰিৱেশ সৃষ্টি হৈছে। আৰু আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন আপোনাৰ কোন হয়? ঢুকুৱাগৰাকী মোৰ মাইকী মানুহ হয়। আজি কেইদিন হ'ল? আজি 11 দিন হ'ল। 11 দিন হৈছে। এতিয়া চাৰিওফালে কেৱল পানী পানী ক'লৈ ওলাই যাব পৰা নাই। নাই কিদৰে পাতিছে আপোনাৰ সকাম? এই নাৱত গৈ পেলাই যেনে সকামটো কৰি পেলাই যেনে ইয়াতে আহি পেলাই অকণমান কৰি আছোঁ এতিয়া। আৰু যিকেইটা বস্তু বাহিনী আনিছিলোঁ চব উঠাই লৈ গ'ল পানী। ঘৰৰ ভিতৰত সোমালে চব পিছফালৰ পৰা পানী। এতিয়া একো উপায় নাই আমাৰ, কেনেকৈ কি কাজ কৰিম। এই গৰু ছাগলী এনেকৈ খাবলৈ একো নাই, যাবলৈ নহ'ব ইফালে সিফালে। আমাৰ বহুত বিপদত পৰি আছোঁ। চাৰিওফালে কেৱল পানী মাত্ৰ এওঁলোকৰ যিখন চোতাল, সেই চোতালখনত পানী উঠিবলৈ বাকী আছে আৰু ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ আগবাঢ়িলে ভাল হ'ব, অকণ আগবাঢ়ি আহক, কথাটো চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি যিটো পূজাৰী কি ক'ব? চাৰিওফালে কেৱল পানী আৰু যিটো সকাম তেওঁলোকৰ নীতি নিয়মখিনি কৰিব পৰা নাই। নীতি নিয়মখিনি কৰিব পৰা নাই। এতিয়া আমি মিলাই কৰিব লাগিব আৰু অলপ জেগা বাকী আছে চোতালত, পানী হোৱা নাই বাৰু। ইয়াতে আমি সকামটো এতিয়া আৰম্ভ কৰিছোঁ। দেৰিকৈ হ'ল অলপ, পানীৰ কাৰণে আমি আহিব পৰা নাই। নাৱত যেন তেন আহিলোঁ আমি। এতিয়া কামটো আমি আৰম্ভ কৰিছোঁ। মোৰ লগত অহাজনে ইয়াৰ কাম আৰম্ভ কৰিছে এতিয়া বৰ্তমান। এতিয়া হ'ব বাৰু আমি এনেকৈ কৰিব লাগিব আৰু। নিশ্চয় মই কেমেৰা সজিক পুনৰ পৰিৱেশটো দেখুৱাব জনাইছোঁ। এয়া গহপুৰৰ পৰিৱেশ আৰু চাৰিওফালে কেৱল এতিয়া পানী আৰু তাৰ মাজতে এটা অত্যন্ত দুখ লগা আমি পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে গহপুৰৰ ডাঠকলাৰ পৰিৱেশ, ডাঠকলাৰ বৰদলনিৰ পৰিৱেশ। আৰু এতিয়া যদি আপুনি মন কৰে গহপুৰৰ বিভিন্ন অঞ্চল পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় এই অঞ্চলটোৰ এই যিটো পৰিৱেশ, এই পৰিৱেশ আমি কিছু ND24 দখলত দেখুওৱাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।